বুঢ়াৰ পশ্চিম বৰপথাৰত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু। নেৰানেপেৰা বৰষুণে স্বাভাৱিক জীৱন বিপৰ্যস্ত কৰাৰ সময়তে ঘটিছে এই অঘটন। পশুধনৰ গৰাকী পশ্চিম বৰপথাৰৰ লোকেশ্বৰ কলিতা। মঙলবাৰে পথাৰলৈ বুলি পশুধনকেইটা উলিয়াই লৈ আহিছিল গৃহস্থই। ৰাস্তাৰ কাষতে উন্মুক্ত হৈ থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ লগত বাঁহগছ আৰু পথাৰৰ পানী সংযোগ হৈ থকা স্থান সংস্পৰ্শ কৰাৰ লগে লগে গাভিনী চেউৰীজনী মৃত্যুমুখত পৰে বুলি স্থানীয় লোকে জানিবলৈ দিছে। সমান্তৰালকৈ সেই ঠাইত মাছ সাপ মৰি উপঙি থকাও দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বেও অনুৰূপ ধৰণে পশুধন বিদ্যুৎস্পৃষ্ট হোৱা খবৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ। চিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ চূড়ান্ত হেমাহিৰ বাবে পশুধনৰ মৃত্যু হ'বলৈ পালে বুলি অভিযোগ তোলাৰ লগতে উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে স্থানীয় লোকে। বুঢ়াৰ পৰা দিবাকৰ বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। আজি পশ্চিম বৰপথাৰ দক্ষিণ চুবাৰ শ্ৰী লোকেশ্বৰ কলিতাৰ গাভিনী কাল্লাজনী পথাৰত দৰক দিবলৈ লৈ আহি থাকোঁতে হঠাৎ এটি পোচৰ কাষত শ্বৰ্ট হৈ এই কাঢ়লীজনী বাগৰি পৰে। শ্বৰ্ট পতাই থাকি কিছু সময় পিছত কাঢ়লীজনী ঢুকাই। আৰু এই পোষ্টটোত আজি প্ৰায় 15 দিনৰ পৰা কাৰেণ্টৰ শ্বৰ্ট হৈ আছিলে। আমি আজি এসপ্তাহমান আগতে আৰু এজনী কাঢ়লী শ্বৰ্ট মাৰিছিলে। তেতিয়া আমি APDCL বিভাগীয় কৰ্তৃপক্ষত অৱগত কৰাইছিলোঁ। তেওঁলোকে আজিলৈকে কোনো ধৰণৰ এই APDCL যিটো শ্বৰ্ট হৈ আছে কোনো ধৰণৰ আজিলৈকে তেওঁলোকে গুৰুত্বপূৰ্ণ সহকাৰ লোৱা নাই। আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে তেওঁলোকে আমাৰ এই যিটো APDCLৰ শ্বৰ্ট হৈ আছে সেইটো শ্বৰ্ট চাৰ্কিটটো অতি শীঘ্ৰে সমাধা কৰিব লাগে। নহ'লে পিছত হয়তো আমাৰ আৰু বহুতো বিপদৰ সন্মুখীন হ'ব পাৰোঁ। তিনিজনী এৰাল দি ৰাতিপুৱাই লৈ আহিছিল দৰক দিবলৈ। আহোঁতে ঠিক এই বস্তুৰ ওচৰত কালাজনী পাছত গাভিন গাইজনী তাতে কাৰেণ্টত শ্বৰ্ট ফটাই থাকি কৰিলে। তাৰমানে অলপ পিছতে গাইজনী ঢুকাই গ'ল। তাৰে পিছতে এই ঘটনাটো ভালেকেইবাৰো হৈ আছিলে, কিন্তু এতিয়ালৈ বিভাগীয় কৰ্তৃপক্ষই একো ব্যৱস্থা লোৱা নাই। আৰু ময়ো এই গৰুৰ উপাৰ্জনেৰে কিবা কৰি পৰিয়ালটো মেইনটেইন কৰি আছিলোঁ। আজি বৰ দুখবৰ ঘটনা। তাৰপৰা চৰকাৰৰ ফালৰ পৰা বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা এটা উচিত মূল্য দিলে আমাৰ ঘৰখন চলাত অলপ সুবিধা হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।